Hello viewers, welcome to my another new video. আজি গৈ আছোঁ আমি দিৰাং অৰুণাচল প্ৰদেশত আছে তেজপুৰ হৈ ভালুকপুং হৈ যাব লাগিব বোমডিলা পাৰ হৈ এতিয়া ওলাইছোঁ ৰাতিপুৱা এতিয়া আমি কাজিৰঙা নেশ্যনেল পাৰ্ক পাইছোঁ এয়া ৰাতিপুৱাই ওলাইছোঁ সোনকালে বৰষুণটো খালি দিয়ে আছে চাওঁচোন কি হয় ৰাতিপুৱা সোনকালে উঠি মেলি লাগেজ বনোৱাৰ কামটোৱে বহুত টাফ কাম বাইকত ৰাইড গ'লে এই লাগেজ বানোতে মেলোতে বহুত টাইম লাগি যায় এই টাইম কনজিউমিং কাম এইটো লাগেজ বানোতে মানে অলমষ্ট আঙুলিবোৰ ছিগি যোৱা লেখীয়া হৈ যায় বৰ টান কাম সেইটোৱে এতিয়া আমি আহি এয়া বুঢ়া পাহাৰ পালোহি এয়া বুঢ়া পাহাৰ উঠা আগৰ ব্ৰিজখন এতিয়া লাহেকৈ উঠিছোঁ বুঢ়া পাহাৰতে নাম্বাৰ প্লেট নাই সেইটো কাৰণে ফালি গৈছে UK06 উত্তৰাখণ্ডত ৰাখো দাদা অকণমান চাইড দিব মই ওলাই দিছোঁ দাদা এতিয়া এডোখৰ চিনটো এনেকুৱা হ'ল যে আমিতো আহিলোঁ একো সোধ পোছ নকৰাকৈ কিন্তু ইয়াত আহি ভালুকপুঙত গম পালোঁ যে আগলৈ নিচিপু পাছৰ ওচৰত এটা পাহাৰে পূৰা খহি গ'ল গতিকে আমি যাব নোৱাৰোঁ ৰিটাৰ্ণ হ'ব লাগিব ইয়াৰ পৰাই যিহেতু আমাৰ টাৱাং যোৱা নহ'লগৈ দিৰাং যাম বুলি ভাবিছিলোঁ একচুৱেলি সেইটো কাৰণে এতিয়া আৰু ঘূৰি আহোঁতে ৰাস্তাতে ৰৈ ফটো ভিডিঅ' অলপ ৰিল চিলছৰ কাৰণে অলপ বনাই লৈছোঁ ফটো মাৰি লৈছোঁ সেয়াই আৰু দুখ মনেৰে ঘূৰি আহিলোঁ আশা কৰি গৈছিলোঁ বহুত
আচলতে কথাটো হ'ল কি, ভুলটো আমাৰেই। আমি ভালকৈ সুধি মেলি নল'লোঁ। বাৰিষা মনচুন ছিজনত ওলাই গুচি আহিলোঁ। আগতো এবাৰ দাদাৰ লগত আহিছিলোঁ মনচুনত, তেতিয়া লেণ্ডশ্লাইড হৈছিলে, কিন্তু এনেকুৱা চিভিয়াৰ লেণ্ডশ্লাইড হোৱা নাছিলে। এতিয়া উপায় নাই, আধা ৰাস্তাত গৈ মেলি তাত গৈ ফচি থকাতকৈ প্ৰব্লেম হোৱাতকৈ আগতে গম পাই গ'লোঁ। ভালুকপুঙতে দাদাজনে যোনজন ILP পাছ বনায়, তেওঁৰ লগত চিনাকি আছিলে। তেওঁ ক'লে যে ভাইটি যাবা জানো, এনেকুৱাতো ৰোড ব্লক হৈ আছে আৰু ইমান ৰিস্ক লৈ নোযোৱাটোৱে ভাল। মই তাকে ভাবিলোঁ, জীৱনটো আছে যেতিয়া আকৌ যাব পাৰিম। যদি তাত গৈ কিবা ইনচিডেণ্ট হয় তেতিয়াহে যাব নোৱাৰিম আকৌ। সেইকাৰণে ঘূৰি আহিলোঁ। আকৌ অলপ মনচুনটো কমক, বৰষুণ কমক, এতিয়া অলপ ছেপ্টেম্বৰ অক্টোবৰ তাত ৰড'ডেণ্ড্ৰন আৰু কসমছ ফ্লাৱাৰ্ছবিলাক ফুলে, সেইবিলাকো চাব যাব পাৰিম ভালকৈ। এতিয়া আকৌ ভালকৈ যাম তেতিয়া, সেইবাবে সেইটোকে ভাবি আৰু ঘূৰি আহিলোঁ। যি হয় ভালৰ কাৰণেই হয় বুলি ভাবি ল'লোঁ আৰু তাৰপৰা ঘূৰি আহি আছোঁ। এইকেইটা ক্লিপত বেছি বৰ এটা একো নকওঁ, আপোনালোকে চিনেৰীবিলাক চাওক, চাই মেলি উপভোগ কৰক। কেনেকুৱা লাগিছে কমেণ্টত জনাব। গৈ আছোঁ ঘৰলৈকে, উভতি গৈ আছোঁ এতিয়া। এয়া আমি আহি নামেৰি নেশ্যনেল পাৰ্ক পালোঁহি, মানে ঘূৰি আহিছোঁ ভালুকপুঙৰ পৰা। আহি মেলি নামেৰি নেশ্যনেল পাৰ্কৰ মাজেদিয়ে যাব লাগে তেজপুৰৰ ফালে। ইয়াত ৰাস্তাত বহুত বান্দৰ দেখা যায়, বহুত বান্দৰ থাকে, সেইটো কাৰণে অকণমান সাৱধান হৈ চলাবলগীয়া হয়। ৰাস্তাতে আহি তাহাঁতি বহি থাকে। আৰু বৰষুণটো মানে নেৰিছেই আৰু, ঘৰৰ পৰা ওলোৱাৰ পৰা বৰষুণৰ কাৰণে এইখন লেণ্ডশ্লাইডো হ'ল, ঘূৰিবলগীয়া হ'ল। যাওঁতেও তিতিয়ে গ'লোঁ, অকণমানো ৰ'দৰ কাৰণে অকণ শুকাই যাম বুলি সেইটোও তেনেকুৱাও নাই, মানে বৰষুণ দিয়ে থাকিলে। বৰষুণ, বতাহ আৰু ব্ৰহ্মপুত্ৰৰ যিখিনি পানীৰ ফ্ল' দেখি ভাবিলোঁ মই কি এনেকুৱা মানে ছিটুৱেশ্যন হৈ আছে, পাহাৰলৈ যাবলৈও তেনেকৈ ভয়ে লাগে। আৰু নামেৰি নেশ্যনেল পাৰ্কৰ কিনাৰেদিয়ে ব্ৰহ্মপুত্ৰখন বৈ গৈছে। যিটো পানীৰ ফ'ৰ্চ দেখি ভয় লাগি গ'ল, সেইবাবে সাহস নকৰিলোঁ আৰু যাবলৈ। বাইকখনেও ইমান প্ৰব্লেম দিছে, চেইনডালে মাজে চেইনডাল টান হৈ যায়। আকৌ লুজ কৰাওঁ সৰু গেৰেজ পালে, তাৰপিছত আকৌ নিজে টান হৈ যায়। সেইকাৰণে তেজপুৰৰ ৰয়েল এনফিল্ডটো মেপত ছাৰ্চ কৰি লৈছোঁ, তাত গৈ এপাক সোমাই যাব লাগিব, চেইনডাল দেখাই ল'ব লাগিব, নহ'লে তেনেকৈ ৰাস্তাত ছিগি গ'লেতো আৰু প্ৰব্লেম হৈ যাব। পাই গ'লোহি তেজপুৰ ৰয়েল এনফিল্ডত। তাতে ভাইটিজনে চাই আছে চেইনডাল এতিয়া ভালকৈ এডজাষ্ট কৰি মেলি ক্লিন কৰি আকৌ লিড মাৰি দিম বুলি কৈছে। প্ৰব্লেমটো ছল্ভ হৈ যাব বুলি কৈছে, তাকে চাওঁচোন কি হয়। এয়া আহি মেলি কলীয়াভোমোৰা দলংখন পালোহি। ব্ৰহ্মপুত্ৰৰ পানী দেখিছে কিমান বাঢ়ি আছে, তাতে পানীৰ লগতে যিটো বতাহ বৈছে। যাওঁতে মই সেইটো কাৰণে ইয়াত ভিডিঅ' নবনালোৱেই, মানে
ইমানে জোৰত বতাহ মাৰিছে মানে বাইকখনৰ মানে বেলেঞ্চে হেৰাই গৈছে, যেনি তেনিয়ে গুচি যাবলগীয়া কৰিছে। হেলমেটটোত ইমানে বতাহ লাগিছে, মাথাটো বেকা বেকি হৈ গৈছে। পানীৰ সোঁতৰ যিটো বতাহ ওপৰলৈ মানে ইমানে জোৰত মাৰিছে, ধুমুহা বতাহৰ লেখীয়া লাগিছে, ইমানে মানে জোৰত ফ'ৰ্চত আহিছে বতাহটো। বাকী দেখিছে আৰু পানী কিমান বাঢ়ি আছে। জখলা বন্ধাৰ পৰা অকণমান আগলৈ এখন নন্দন কানন বুলি নতুনকৈ দেখোঁ আগতো আহি মেলি ইয়াতে লাঞ্চ কৰিবলৈ সোমালোঁ। খাই ভাল লাগিলে ইয়াতে বাৰু দেই। কাৰী চিকেন আৰু প্লেইন ৰাইচ দিছিলোঁ। খাই মেলি লাঞ্চটো কৰি এপাক আকৌ ওলাই দিলোঁ। আজি কাজিৰঙা ঠাণ্ডা হৈ আছে এতিয়া, লেণ্ডশ্লাইড ফ্লাডৰ কাৰণে ৰাস্তাত মানুহে নাই। অকল আমি দুটা গৈ ফুৰিছোঁ পিপিআই গৈ ফুৰিছোঁ। কাজিৰঙাৰ চিটুৱেশ্যনো বহুত বেয়া। আমি যোৱা দিনাখন ইমান পানী নাছিলে, গৈ আহোঁতে যিমান পানী দেখিছোঁ, ৰাস্তাত উঠো উঠো হৈ আছে পানী। নৰ্মেলি কাজিৰঙাত স্পীড লিমিট 40 km/h থাকে, কিন্তু এইকেইদিন বানপানী বেছি হৈ আছে কাৰণে ফৰেষ্ট ৰেঞ্জাৰ পুলিচ গোটেইখিনিয়ে ৰাস্তাতে আছে। তেওঁলোকে গাড়ীবিলাকক 40 km তলত যাবলৈ চবকে ৰিকুৱেষ্ট কৰিছে আৰু ভালকৈ চলাবলৈ যোনটো ৰাস্তাত আহে নেকি চাই মেলি চলাবলৈ দিছে। ৰাতিপুৱাৰ পৰা আমি ব্ৰেকফাষ্ট কৰা নাই, সেইটো কাৰণে ভাবিলোঁ ইয়াতে চাই গৰমতে ৰৈ মেলি কিবা এটা খাই যাওঁ। চাহো খোৱা নাই, একেবাৰে চাহ আৰু লগতে কিবা এটা পেট ভৰাকৈ খাই যাওঁ বুলি ভাবিলোঁ। বা ফেন আকৌ দি দিলোঁ। চাহ আৰু চাওমিন আহি গ'ল আমাৰ, দুইটা খোৱাত পূৰা বিজি। ভোকো লাগি আছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, গতিকে খাই লৈছোঁ। মই কৈছিলোঁ আগতো যে কাজিৰঙা পাৰ হওঁতে ফৰেষ্টৰ গাড়ীয়ে ৰেঞ্জাৰ গাড়ীয়ে মানে এস্কৰ্ট দি নিছে। এয়া অলপ ক্লিপ এটা পালোঁ ল'বলৈ, এনেকৈ নিছে। স্পীড লিমিটো ধৰা আছে 40 তলত যাব লাগিব, এনেকৈ লাইন গৈ চব যাব লাগে। বহুত দেৰি আহি ফচি আছে মানুহ কাজিৰঙাত আহি মেলি।